বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীৰ সংবাদমেল। এপিচিচিৰ সভাপতি গৌৰৱ গগৈক তীব্ৰ সমালোচনা বিজেপি নেতাগৰাকীৰ। কংগ্ৰেছ নেতাগৰাকীৰ বহু চৰ্চিত পাকিস্তান ভ্ৰমণ প্ৰসংগত সৰব হৈ পৰে জয়ন্ত কুমাৰ গোস্বামী। তেওঁ কয় যে গৌৰৱ গগৈ পাকিস্তানৰ পৰা দীক্ষিত হৈ আহিছে। গুৰুজনাৰ অৱদানকো ম্লান কৰাৰ চেষ্টা কৰিছে গৌৰৱ গগৈয়ে। শংকৰ মাধৱৰ মণিকাঞ্চন সংযোগক অস্বীকাৰ কৰি গৌৰৱ গগৈয়ে জাতিদ্ৰোহী কাম কৰিছে। বাগদাদৰ পৰা অহা চুফি আজান ফকীৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমকক্ষ কৰিবলৈ চেষ্টা কৰিছে গৌৰৱ গগৈ। 1991 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনৰে পৰা অসমক শংকৰ মাধৱৰ দেশৰ সলনি শংকৰ আজানৰ দেশ বুলি কোৱা হয় বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে গৌৰৱ গগৈয়ে পত্নী পুত্ৰক অসমৰ সংস্কৃতিৰ জ্ঞান দিয়া নাই বুলিও সমালোচনা কৰে। ইফালে বিধানসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে গৌৰৱ গগৈ আৰু কংগ্ৰেছে AIUDFৰ নেতা বদৰুদ্দিন আজমলক আঁতৰাই সংখ্যালঘুৰ 22টা সমষ্টিত নিজেই খোপনি পুতিব বিচাৰিছে। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আজি কিছুদিনৰ পৰা নিৰবিচ্ছিন্নভাৱে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি বিৰল যি ঐতিহাসিক তথা সম্বলপূৰ্ব অসম গঢ়াৰ যি তেখেতৰ অৰিহণা, এই অৰিহণাক তেখেতৰ সামগ্ৰিক যি কলা সংস্কৃতি তথা নৱবৈষ্ণৱ পন্থৰ তেখেতৰ যি অসমৰ প্ৰতি থকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা ভাৰতবৰ্ষৰ প্ৰতি থকা তেওঁৰ যি অৰিহণা, এই অৰিহণাক ম্লান কৰিবলৈ অহৰহৰ চেষ্টা কৰিছে এই গৌৰৱ গগৈ ডাঙৰীয়াই। যিটো সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে, যিটো সময়ত আমাৰ চৰকাৰখনে লাচিত বৰফুকনক চাওলুং চুকাফাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে, যিটো সময়ত চৰাইদেউৰ দৰে ঐতিহাসিক ক্ষেত্ৰক বিশ্বক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেই সময়ত এই সকলোবিলাক নৎসাত কৰি গৌৰৱ গগৈ ডাঙৰীয়াই কেৱল মাত্ৰ আজান ফকীৰক অসমীয়া সমাজ ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে। নিশ্চিতভাৱে ই অত্যন্ত গৰিহণাযোগ্য। অসমীয়া সমাজ ব্যৱস্থাৰ কাৰণে, অসমৰ সমাজ জীৱনৰ কাৰণে, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কাৰণে, অসমৰ ঐতিহ্যৰ কাৰণে ই অত্যন্ত ঘৃণনীয় কথা। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে এই ধৰণৰ অসমৰ সভ্যতা সংস্কৃতিক বিনষ্ট কৰিব পৰা কোনো ধৰণৰ যাতে ভৱিষ্যতে বক্তব্য নকৰে, কোনো ধৰণৰ যাতে ষড়যন্ত্ৰ নকৰে, তাৰ পৰা আঁতৰি থাকিবৰ কাৰণে